ND24 বাতৰিত তৎপৰ হৈছে বজালী জিলা শিক্ষা বিভাগ। বজালী জিলাত বিতৰণ কৰা হ'ল বিনামূলীয়া পাঠ্যপুথি। নৱম শ্ৰেণীৰ সাধাৰণ গণিত বিষয়ৰ পাঠ্যপুথি বিতৰণ, নৱম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ডৰ পাঠ্যপুথি বিতৰণ, বামাখাতা ২ নম্বৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা বিতৰণ পাঠ্যপুথিসমূহ। অৱশ্যে এই মুহূৰ্তলৈকে সম্পূৰ্ণ হোৱা নাই পাঠ্যপুথি বিতৰণ প্ৰক্ৰিয়া। আজিও সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ডৰ পাঠ্যপুথিৰ পৰা বঞ্চিত শিক্ষাৰ্থী। সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ডত আছে নতুনকৈ সংযোজিত ভূগোল বিষয়। নতুনকৈ নামভৰ্তি হোৱা শিক্ষাৰ্থীসকলক প্ৰদান কৰা নাই পাঠ্যপুথি। পূৰ্বৰ তালিকাত নাম সন্নিৱিষ্ট নোহোৱাৰ বাবে পাঠ্যপুথিৰ পৰা বঞ্চিত হৈছে শিক্ষাৰ্থী। আৰু যিখিনি আমাৰ ধৰক এনৰলমেণ্ট আগৰ যিখিনি আছিল তাতকৈ এতিয়া বাঢ়িছে, বাঢ়াখিনি আৰু 2 দিন বা 4 দিন পিছত বাঢ়াখিনি দি দিব। আৰু আজি কি বিষয় দিয়া আজি হ'ল সমাজ বিজ্ঞান পাৰ্ট 3 পালোঁ, সংস্কৃত পালোঁ, হিন্দী পালোঁ, এডভান্স মেথছ পালোঁ, 9ৰ সংস্কৃত পালোঁ। এইখিনিয়ে এতিয়া কিয় পলম হৈছে সেইটোতো আমি গম নাপাওঁ। আমাক কেৱল ওপৰৰ মহলাৰ পৰা কৈছে যে কিতাপ অহা নাই, আহিছে, এতিয়া আমাক মাতিছে, দিবলৈ মাতিছে। আৰু ছাত্ৰ ছাত্ৰী অনুমতি পাইছে নে কিতাপবিলাক? বৰ্তমান ছাত্ৰ ছাত্ৰী অনুমতি আমি পোৱা নাই। কিমান পালে আপোনাৰ স্কুলত? মোৰ স্কুলৰ এনৰলমেণ্ট 9ৰ আছে 47 জন, মই 37 জনৰহে পাইছোঁ। দশম শ্ৰেণীৰ আছে 36 জন, মই 30 জনৰহে পাইছোঁ। বাকীখিনি 2 দিন বা 4 দিন পিছতে দিব। আহিছে, কিতাপখিনি অহা বুলি কৈছে, 2-4 দিন পিছতে দিব। পালোঁ আজি অৱশ্যে অকণমান দেৰি হ'ল যদিও আজি যিকেইটা আমি আইটেম পাব লগা আছিল পুৰণি হিচাপমতে আমাৰ ছাত্ৰ ছাত্ৰীখিনি যিখিনি নতুন এডমিশ্যন হৈছে সেইখিনি পোৱা নাই, কিন্তু পুৰণি হিচাপমতে আমি চবখিনি আজি পাঠ্যপুথি পালোৱে। এতিয়া আজি পালোঁ আমি সমাজ বিজ্ঞান আৰু পালোঁ গণিত ক্লাছ 9-10ৰ, তাৰপিছত আৰু ইলেক্টিভ ছাবজেক্টৰ আমি প্ৰায় আটাইখিনিয়ে পালোঁ। আমাৰ স্কুলত যিখিনি চলে সংস্কৃত, হিন্দী, এডভান্স মেথমেটিক্স, অৱশ্যে জিঅ'গ্ৰাফিটো পোৱা নাই আমি। এইখিনিলৈকে আমাৰ ঠিকে আছে, আজি ঠিকে পালোঁ আমি। আৰু ইয়াৰ পিছত আমাক অহা সপ্তাহত আকৌ মাতিছে আৰু বাকীখিনি যিখিনি আমি এক্সেছ কিতাপ পাব লগা থাকিব নতুন এডমিশ্যনখিনিৰ কাৰণে সেইখিনি আৰু অহা সপ্তাহত আমাক দিয়াৰ কথা আজি কৈছে। ছাত্ৰ ছাত্ৰীৰ অনুমতি কিতাপসমূহ পাইছেনে? আমি প্ৰথম দিনা কিতাপ আমাৰ ছাত্ৰ ছাত্ৰীক দিছোঁ। আমি 1 তাৰিখে যিখিনি কিতাপ দিছিলে আমাক এইবাৰ বহুত সোনকালে কিতাপ দিছিলে। 3-4 দিনমান আগতে আমাক মাৰ্চ মাহতে কিতাপ দিছিলে আৰু আমি স্কুল খোলাৰ দিনাই সকলো ছাত্ৰ ছাত্ৰীক যিখিনি কিতাপ দিছিলে সকলো ছাত্ৰ ছাত্ৰীক আমি বিতৰণ কৰিছোঁ। আৰু এইবাৰ এটা আমি ভাল কাম কৰিছিলোঁ কি, আমাৰ যিখিনি পুৰণি ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকৰ কিতাপখিনি আমি এটা বুক বেংক কৰি সংগ্ৰহ কৰি ৰাখিছিলোঁ। সেইকাৰণে আমাৰ ক্লাছ কৰাত বেছি অসুবিধা হোৱা নাই। যিখিনি ছাত্ৰ ছাত্ৰী পুৰণি ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ কিতাপখিনি জমা দিয়াৰ কাৰণে আমি নতুন ছাত্ৰ ছাত্ৰীখিনিক আমি দিব পাৰিছোঁ। সেইকাৰণে আমাৰ ক্লাছ কৰাত বেছি অসুবিধা হোৱা নাই। আৰু আজি প্ৰায় আমাৰ এইটো সম্পূৰ্ণ হ'লেই আৰু অহা সপ্তাহত বাকী পাবলগীয়াখিনিও সম্পূৰ্ণ হৈ যাব। মই আজি ইয়াত জনামতে মানে অলপমান কিতাপ কমকৈ আহিছে, সেইকাৰণে তেওঁলোকে আজি আমাক দিয়া নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।